हेलो गुड मर्निंग गाइस मैं बर्तमान आज डिसि अफिस और डिसि अफिसर भिडिओ आरम्भ कर जेहेतु एट पार्मिशनर कारण गम पाइसे लाडाख गई तार पार्मिशनर कारण पाँव नापाँ नाजानो सकलो देखुवाई भिडिओ इतना आरम्भ कर लीसूँ तो सोनकाले जो दादा तक अहाई नाइकिया तो लग कर लूँ सकलो देखुवाई चाই हो गल बाकी भिडिओ भर कारण प्रत्येक बस्तु भर आम देखा पार्मिशन नाथे तो फटोन अपलोड कर दादाहतर और तेखते बहुत सपोर्ट कर प्रत्येक राइडते सपोर्ट कर और आपलोक एट कथा कहूँ पार्मिशन मैं आपलोक कैसा थामिल देखी सके पार्मिशन आसलते मैं और एट कथा कहूँ बहुतर एट प्रश्न थे जेनेक राइडत जब कारण पार्मिशन लगे नेকি पार्मिशन लगिले कौर लब लगे कि कथा मैं आपलोक एट कथा कै दी जेनेक राइडत जाबले जो इंडियार भर थे आपलोक कोनो धरण पार्मिशन नालागे साइकेल ले जाब कारण कोनो धरण पार्मिशन नालागे जो इंडियार बाहर जाए बेलेग कथा কিন্তু ইণ্ডিয়াৰ ভিতৰত কোনো পাৰ্মিশ্যন নালাগে মই এটা বস্তু লৈছোঁ ইয়াৰ পৰা এখন কাগজ লিখাই লৈছোঁ যে আমি যোৰহাটৰ পৰা লাডাখলৈ গৈছোঁ কি কাৰণে লিখাইছোঁ সেইটো কৰিছোঁ যদি ৰাস্তাত কেতিয়াবা আমাৰ ক'ৰবাত থাকিবলৈ অসুবিধা হয় থানাত সোমাবলগীয়া হয় বা তেতিয়া আমাক প্ৰমাণ বিচাৰিব পাৰে যে তোমালোক ক'ৰ পৰা আহিছা কি কথা তেতিয়া আমাৰ ওচৰত এটা প্ৰমাণ আছে যে আমি যোৰহাটৰ পৰা আহিছোঁ আমাৰ ওচৰত এখন কাগজ আছে তো সেইখনৰ কাৰণে আমি এটা কপি আমাৰ হাতত ৰাখিছোঁ তাত জমা কৰি আহিছোঁ ডিচি অফিসত তো আপোনালোকে যদি তেনেকৈ কোনোবা ভাইটি তোমালোকে যাম বুলি ভাবিছা তেতিয়াহ'লে সেইটো কাম কৰিবা সেইটো প্ৰশ্ন উত্তৰ মই তোমালোকক কৈছোঁ যে ভিডিঅ'ত দিম তো সেইটোৱে ইণ্ডিয়াৰ ভিতৰত কোনো ধৰণৰ পাৰ্মিশ্যন নালাগে আৰু বাকী এছপি অফিচ যাব লাগিব তাতো এখন কাগজ ল'ব লাগিব তো সকলোৱে মনত ৰাখিব আৰু এইটো বস্তু খালি ইম্পৰ্টেণ্ট কাৰণ কেতিয়া ৰাস্তাত ক'ত কি অসুবিধা হয় কোনেও নাজানে তেতিয়া আমাৰ ওচৰত যদি এটা প্ৰমাণ থাকে তেতিয়া আমাৰ সেইটো এটা সাহস হয় সেই সাহসটো চব সাৱধানে গ'লে কেতিয়াও প্ৰব্লেম নহয় প্ৰব্লেম হওক নহওক সেইটো পিছৰ কথা কিন্তু আমি সাজু হৈ যাব লাগিব যেতিয়া ইমান এটা দূৰলৈ যাম সেইকাৰণে সাজু হৈ লৈছোঁ আমি যিখন কাগজৰ প্ৰমাণ আছিলে সেইখন পালোঁ এতিয়া মোৰ বেগত আছে সেইখন হৈ গ'ল আৰু বাকী কিছুমান কাম কৰিবলৈ আছে যিখিনি কাম কৰি আপোনালোকক দেখুৱাম চাই থাকিব আৰু কেনেকৈ তৈয়াৰ হৈছোঁ কেনেকৈ সাজু হৈছোঁ ৰাইডটোৰ বাবে সকলোখিনি ব্লগ গ্ৰুপত দেখুৱাম আপোনালোকে চাব উপলব্ধ ডিচি অফিচৰ পৰা ভিডিঅ'টো ডাইৰেক্ট আহি ঘৰত আৰম্ভ কৰিছোঁ মানে মোৰ দেউতা ভাগৰ চাইকেলখনৰ প্ৰেছ লাই আছে সেইকাৰণে ভাবিছোঁ ঘৰতে প্ৰেছটো মাৰি লওঁ মই মাৰি দিওঁ যিহেতু কৰি আছোঁ কাৰণে সেইখিনি কাম কিন্তু প্ৰেছ মাৰি পেলাই আহিছোঁ এই মোক কুকুবাইলৰ আগত আহিছে সি তাতকৈ আগত আহি পেলাই বহাই আহিছে চাবলৈ ইয়াক থৈ আহিমগৈ সি আকৌ আহিব লাগিছে এনেকৈ কিন্তু ৰাস্তাত যেতিয়া গৈ থাকিম তেতিয়া ৰাস্তাটো প্ৰেছ মাৰিবই লাগিব নিজে কৰিব লাগিব সেইকাৰণে ঘৰতে দেউতাৰ চাইকেলখনো বেয়া হৈ আছে সেইখনো ঘূৰি আছে মানে দেউতাৰ চাই আছে তো সেইখনো বেয়া হৈ আছে সেইকাৰণে নিজে প্ৰেছটো মাৰি লওঁ আৰু তাৰপিছত লাডাখ যাবৰ কাৰণে কি বস্তু প্ৰেছটো এই ভিডিঅ'টোত সেইখিনিও দেখুৱাই দিম আপোনালোকক চাই দিব ব্লগটো স্কিপ নকৰিব প্ৰথমে আমাৰ এই প্ৰেছটো আৰু চেক কৰি লওঁ ক'ত কি হৈ আছে চাই লওঁ তই ইয়াত থাক দেই তই ইয়াত থাক দেই আৰে ইয়াত থাক ৰাস্তাটো লাগিবই কেদাৰনাথ যাওঁতে বহুতবাৰ প্ৰেছ মাৰিছোঁ ৰাস্তাত বহুতবাৰ বেছি সেইকাৰণে লাডাখ যাওঁতে তাতকৈ বেছি হ'ব পাৰে সেইকাৰণে শিকি লওঁ ভালকৈ ঘৰতে মাৰি মেলি সেইটো দৰকাৰ হ'লে বেলেগক খাতি কৰিব নালাগে লাগি আছোঁ আৰু এনেকৈ ৰাতি অলপ দিগদাৰ কিন্তু দিনত সময় নহয় যে সেইকাৰণে ৰাতি লাগিছোঁ আৰু ইফালে কুকুপাইলৰ পৰা দিগদাৰ কৰি আছে ৰামচা লাগি আছোঁ আৰু দেই চাই দেখক বস্তুখিনি ৰেডি কৰি থৈছোঁ আপোনালোকক সেয়া দেখুৱাই আছোঁ কি কি লৈছোঁ অ'কে প্ৰেছ মাৰি হৈ গ'ল তো আপোনালোকক কৈ দিছোঁ এটা কথা যে আপোনালোকক মই প্ৰথমে কৈছিলোঁ ভিডিঅ'ৰ এটা ৰাইড যাবলৈ কি কি বস্তু দৰকাৰ হয় এতিয়া আমি কিছুমান বস্তু লগত লৈ যাব লাগে কাৰণ বহুত জেগাত কিছুমান বস্তু পাবলৈ নাথাকে যেনেকৈ আপুনি দীঘলীয়া এটা ৰাইড কৰিলে আপোনাক থকাৰ ব্যৱস্থা কৰিব লাগিব ক'ত থাকিব লাগিব একো গম নাপায় তাৰ কাৰণে লাগিব এটা টেণ্টৰ লগত লাগিব মেড টেণ্টৰ ভিতৰত পাৰিবলৈ আৰু পৰাপক্ষত গৰম দিনত হ'লে লগত এটা আঁঠুৱা ৰাখিলে বহুত বেছি সুবিধা হয় আৰু তাৰপিছত মই এবাৰ কি লৈ যাম গম পায় মই এবাৰ লৈ যাম সেইটো যোৱা প্ৰথম দেখুৱাই দিছোঁ এইটো এটা গেছ হয় এটা কি আপোনালোকে হয়তো ভালকৈ গম পোৱা নাই চাগে যি ইউজ কৰিছে গম পায় সেই দুটা ইউজ কৰিবৰ কাৰণে এটা লাগিব বস্তু আৰু সেই বস্তুটো হৈছে এইটো কি গম পায় এইটো এটা সৰু ষ্ট'ভ মানে মিনি ষ্ট'ভ এইটো আমি জ্বলাব লাগিব এইটো জ্বলাবৰ কাৰণে আপুনি এনেকৈ মেলি দিলেই হ'ল এইটো আমি মেলি দিলোঁ হৈ গ'ল এইটো এটা গেছ হৈ গ'ল ইয়াত গেছটোত আমি লগাব লাগিব এইটো খুলি পেলাই ইয়াত ভৰাব লাগিব
মানে এইটোত ভৰাব লাগিব। তাৰপিছত এইটো আমি থৈ ইয়াত যি বনাম, আমি মেইনলি মেগী বনাম বুলি ভাবিছোঁ। মেগী লৈ লৈছোঁ সৰহকৈ, মেগী লৈ যাম। ইয়াত লৈ মেগী বনাই, কাৰণ লাডাখৰ কিছুমান জেগা এনেকুৱা হ'ব য'ত আমি খাবলৈ হয়তো বস্তু নাপাব পাৰোঁ। তাত আমাৰ এইখিনি অকণমান পেটটো পূজা কৰিবৰ কাৰণে হ'ব আৰু মেগী পেকেট দুটামান। তো সেইকাৰণে এইটো বস্তু লৈ লৈছোঁ আমি মেগী চেগি বনাই খাম বুলি ভাবি। আপোনালোকক দেখুৱাম, ৰাইডটো চাব, একদম পূৰা এপিচোড হিচাপত আহিব, এটা ছিৰিজ আহিব, প্ৰত্যেক দিনে লগত থাকিব আৰু এটা কমেণ্ট কৰিব। এয়া হৈ গ'ল আমাৰ এটা বস্তু। টেণ্ট লৈছোঁ, টেণ্ট লগত যাবই লাগিব। তাৰপৰা লৈছোঁ মেট লৈছোঁ আৰু পাৱাৰ বেংক লৈছোঁ, চ'লাৰ পেনেল লৈছোঁ। ক'ত কেনেকৈ কেতিয়া কিয় দৰকাৰ ক'ব নোৱাৰি। আৰু এটা বস্তু কি হয় গম পায়, সাৱধান হৈ যাব, তেতিয়া একো প্ৰব্লেম নহয়। কেদাৰনাথ যোৱাটো আমি বহুত বস্তু লগত লৈ গৈছিলোঁ, কিন্তু কিছুমান বস্তু দৰকাৰ হ'লেও কিন্তু লৈ গৈছিলোঁ কাৰণে হয়তো দৰকাৰ নহ'লে। যদি আমি নিনিলোহেঁতেন আমাক দৰকাৰ হ'লহেঁতেন। সেইকাৰণে সকলো বস্তু লৈ যাব। শ্লিপিং বেগ আছে, সেইখিনি মই এতিয়া উলিওৱা নাই। শ্লিপিং বেগটো বহুত দৰকাৰী হয়, এটা ৰাইডত যাবৰ কাৰণে এইকেইটা বস্তু দৰকাৰী হয়। কোনোবাই মোৰ ভিডিঅ' চাই থাকে আৰু সেইসকলৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। যি ভিডিঅ' চাই কোনোবাই সোধে মোক যে চাইকেল ৰাইডত গ'লে কি কি বস্তু লগত নিব লাগিব, যদি অলপ দূৰলৈ চাইকেল ৰাইড কৰোঁ কি কৰিব লাগিব, তেতিয়াহ'লে এইকেইটা বস্তু আমাক দৰকাৰ হয়। সদায় মনত ৰাখিব আৰু চাইকেলখন একদম পূৰা টিপটপ কৰি ল'ব যাতে পটককৈ প্ৰব্লেম নোলায়। সেইকেইটাই মেইন। বাকী ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক কৰিব আৰু পাৰ্মিশ্যন, ইণ্ডিয়াৰ ভিতৰত কোনো ধৰণৰ পাৰ্মিশ্যন নালাগে। আপোনালোকে মনত ৰাখিব, পাৰ্মিশ্যনৰ কাৰণে কোনো টেনশ্যন নল'ব। যদি এটা প্ৰমাণ লৈ যায় আপোনালোকে DC অফিচৰ পৰা বা SP অফিচৰ পৰা, তেতিয়াহ'লে আপোনাৰ এটা সুবিধা। সেইটো যদি কেতিয়াবা ৰাস্তাত কিবা বিপদ হয়, এটা ছাপোৰ্ট কৰিব আপোনালোকক। সেইকাৰণে সেইটো বস্তু লগত ৰাখিব। ডকুমেণ্ট প্ৰত্যেকটো ডকুমেণ্ট লগত ৰাখিব। বাকী ন' টেনশ্যন, ৰাইড কৰক। কিবা এটা কৰাৰ আগত নহয় 10টাই আপোনাক বাধা দিব, সেই বাধালৈ ভয় নকৰিব। নিজৰ মনটোৰ ওপৰত বিশ্বাস ৰাখিব। যদি নিজৰ মনত দম আছে নহয়, সফলতা লাভ কৰিব পাৰিব। যদি আপোনালোক লগত থাকে, যেনেকৈ কেদাৰনাথ সফল কৰিছিলোঁ, এইবাৰ অমৰনাথক সফলতা লাভ কৰিব পাৰিম। অমৰনাথ, বৈষ্ণৱমাতা দেৱী মন্দিৰ, লাডাখ সকলোখিনি চোৱাৰ আশা আছে। আপোনালোকক দেখুৱাম আৰু যদি সময় হয় কেদাৰনাথ আকৌ সোমাই আহিম। সকলোখিনি চাবলৈ পাব এই ব্লগটোত। আৰু যদি কেনেকুৱা লাগিলে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভাল লাগিছে এটা লাইক কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই। এইটো চাওক।